অসমৰ ছাত্ৰীৰ বাবে নৱেম্বৰ মাহৰ 30 তাৰিখে সোমবাৰে গুড নিউজ আহি গ'ল। যিসকল ছাত্ৰী এইচএছ পাছ হৈছে সেইসকল ছোৱালীয়ে লাভ কৰিব স্কুটি। 2018 চনত এইচএছ পাছ কৰা ছাত্ৰীয়ে লাভ কৰিব স্কুটি আৰু যিসকল 2019 চনত এইচএছ পাছ হৈছে বা 2020 চনত পাছ হৈছে সেইসকল ছোৱালীয়ে লাভ কৰিব স্কুটি। ইয়াতে চাই লওক, ইয়াত গোটেই ডিটেইলছ লিখা আছে, কিন্তু মই ইয়াতে ইম্পৰ্টেণ্ট পইণ্টখিনি জনাম। ইয়াতে চাই লওক, 2018-19 বৰ্ষৰ যিটো বাজেট কৰিছিল, বাজেটত 5,000 ছাত্ৰীক স্কুটি দিম বুলি ঘোষণা কৰিছিল। এতিয়া 2018-19 বৰ্ষত পাছ কৰা ছাত্ৰীয়ে লাভ কৰিব স্কুটি, 5,000 ছাত্ৰীক দিব। এইচএছ পাছ হ'ব লাগিব প্ৰথম বিভাগত, তাৰ ভিতৰত কৈছে যে 5,000 ছাত্ৰীক দিব। 2018-19 বৰ্ষৰ যিটো বাজেটত 5,000 ছাত্ৰীয়ে লাভ কৰিব জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ ভিতৰত। তাৰপিছত 2019-20 বৰ্ষৰ বাজেটত কৈছিল যে 10,000 ছাত্ৰীক দিব স্কুটি। সেইসকল ছাত্ৰীও এতিয়া লাভ কৰিব স্কুটি, ইয়াতে উল্লেখ কৰিছে। ইতিমধ্যে সকলো ছাত্ৰীয়ে গম পাইছে 2020 চনত যিসকল ছাত্ৰীয়ে এইচএছ পাছ হৈছে 22,000 ছাত্ৰীক স্কুটি দিব, ইয়াত উল্লেখ কৰিছে। সকলো ছাত্ৰীয়ে গম পাইছে যিসকলে 2020 চনত পাছ হৈছে, ফাৰ্ষ্ট ডিভিজন পাছ হ'ব লাগিব, মানে প্ৰথম বিভাগত পাছ হ'ব লাগিব এইচএছ, সেইসকল ছাত্ৰীয়ে লাভ কৰিব স্কুটি। ইয়াতে চাই লওক, গোটেই ডিটেইলছখিনি লিখা আছে, আপোনালোকে লাইন বাই লাইন পঢ়িব পাৰিব। ইয়াতে গোটেই ডিটেইলছ দিয়া আছে। এইটো নতুন আপডেট আহিছে, আৰু যদি কিবা নতুন আপডেট আহে ভিডিঅ'ৰ জৰিয়তে অতি সোনকালে জনাই দিম। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব।